তই এতিয়ালৈকে ভাত কিয় বনোৱা নাই সেইটো ক মোক খাব নালাগে মোক ভোক লগা নাই এই কথাষাৰ শুনিবলৈ তোৰ অকণো বেয়া নালাগে তোক কালিয়ে কোৱা নাছিলো যে চাউল নাই এই বেমাৰী মায়ে এজনীয়ে যে লঘোণত আছো সেইটো চিন্তা কৰিছ এতিয়ালৈকে যে মই একো খোৱা নাই ৰাতিপুৱাই কেনি নাছিলি হা চাউল কেইটামান আনিবগে নোৱাৰিলি যোগাৰ কৰি এই বেমাৰী মায়ে এজনী এতিয়া চাউল বিচাৰিব লাগিব ৰ মই এতিয়া কি কৰিব লাগে মই কি ব্যৱস্থা কৰিব লাগে কিয় তই চাউল কেইটামান ব্যৱস্থা কৰিব নোৱাৰ মই একো ব্যৱস্থা কৰিব নোৱাৰিম কলিয়াইও কৈছে আগৰ বাকী নিদিয়ালৈকে বোলে সি চাউল দালি একো নিদিয়ে ৰ তালৈকে যা তাৰ ওচৰলৈকে কি জানিবা দিয়ে তাৰ ভৰিয়ে হাতে ধৰি কওঁগৈ চাউল আৰু দালি কেইটামান দে কোনফালে যায় এইয়া ভাদ মাহ অহা নাই আওৰাই থাকোচোন ন এই অকমান আগৰ পৰা আহো কিবা লেঠা আছে অকমান লেঠা অকমান আছে বুজিছনে যাওক যাওক তহঁতৰ ঘৰতো সোমাম কিন্তু পাইছো যেতিয়া বাটতে কৈয়ে যাম পৰহিলে দুপৰীয়া সেৱা এভাগ আছে ধুতিখন পিন্ধি বহিবিগে দেই দেউতা যাব আৰু মইনো কিয় যাব দিয়ক শুন এইটো বেয়া কথা ডেকা ল'ৰাবিলাক অলপ পলাই কৰি যাব লাগে যাম দিয়ক আমিবোৰেতো সেৱা খাই এতিয়া আমাৰবোৰৰ পিছৰ পৰ্যায়খিনি কি গতি হ'ব তেতিয়া যদি তহঁতে তেনেকে ক যাম দিয়ক যাম দিয়ক ঠিক আছে এই তই আকৌ সেই কোনোবা সকামলৈ মাতিলে বা কিবা জন্মদিনলৈ মাতিলেও কোনোবা বিয়ালৈ মাতিলেও দেউতা যাব তই আকৌ সেইটো কি কৈ থাক ইমানেই সময়ৰ অভাৱ নে তোৰ হা পকাই খুৰা সেইটোকেতো কৈছো এতিয়াই যদি তহঁতে তেনেকুৱা কৰ পিছত কি কৰিবি হঁত কওক তই বেয়া পালেও গালি পাৰিলেও মই আকৌ আহিছো আৰু তোৰ ওচৰলৈ তাৰমানে পইচা পাতি নাই অনা পইচা পাতি অনা নাই আপুনি যাওক যেনেকে আহিছে তেনেকে যাওক নাই মই হাতযোৰ কৰিছো বৌ মই হাতযোৰ কৰিছো মই আপোনাক সিদিনাখনে কৈ পঠিয়াইছো যে আৰু এটকাও মই বাকী দিব নোৱাৰিম মই বাকীকে আৰু আপোনাক বস্তু দিব নোৱাৰিম আপুনি আগৰ টকাখিনি দি লওক তাৰপিছত আপুনি কিবা বস্তু নিবলৈ আছে যদি নিব পাৰিব তাৰ আগত মই দিব নোৱাৰিম যাওক কথাটো শুনি লৈছো নাই মইতো ভৰিতে ধৰিছো নাই কালিৰ পৰা আমাৰ ঘৰত এটা চাউলো নাই মোক যেনে তেনে 1 কেজি হলেও চাউল দে নাই আপোনাৰ মুখলৈ চাই মই এতিয়া মোৰ দোকান খালী কৰি দিলেহে হ'ব অকল আপুনিয়ে নহয় হা ৰাম শ্যাম যদু মধু চবৰে 3,000 5,000 7,000 10,000 এই কাইলৈ দি আছো পৰহিলৈ দি আছো অহা মাহত দি আছো এইবিলাক কৰিছে গোটেই উদং কৰি পেলালো যাওকচোন বৌ যাওক আমনি কৰি নাথাকিব নাই চাওক মই দোকান বন্ধ কৰিব লাগে যাওক সেইবিলাক কথাই নাই আপুনি আঁতৰ হওক আপুনি যাওক সেইবিলাক কথাই নাই মই দোকান বন্ধ কৰিব লাগে আপুনি যাওক নাই মই নোৱাৰিম আপোনাক কৈছো নহয় মই নোৱাৰিম দোকান বন্ধ কৰিব লাগে মই যাওক ৰৈ আছো চাহ জেগা তাতে জুলু ৰৈ আছে যে মই আহি এইখিনিতে ৰলো তই পিছে কিবা নিবলৈ আহিছিলি ন গম পাইছো বাৰু মই এই দোকানলৈ আহিছিলো চাউল দালি কেইটামান বাকীলে দিয়ে নেকি তাকে নিবলৈ ৰ'দত নালাগে ৰ'ব এইফালে ৰচোন কেলে চাউল আপোনালোকে কণ্ট্ৰলৰ নাপায় জানো এই কণ্ট্ৰলৰ চাউল পাওঁ যোৱাবাৰ আকৌ 3 মাহৰ চাউল একেলগতে দিলে নহয় সেই জুন মাহতে দিছিলে আমাৰ দুটাহে মানুহ 5 কেজিকে দুটা 10 কেজি তাৰে আকৌ 1 কেজি মান কাটে পাইছিলো আমি 29 কেজি মান চাউল এতিয়া সেই 29 কেজি চাউলে 3 মাহ দিন চলা আমাৰ বৰ দিগদাৰ হয় নহয় তাতে আকৌ মোৰ বেমাৰত পৰোতে এই লৰাই নি পেলাই 5 কেজি 6 কেজি মান বেছিয়ে দিলে এতিয়া থাকিলনো কেই কেজি সেইকেইটা চাউলে ইমান দিন নচলে নহয় তাৰ দোকানতো বহুত বাকী হ'ল তাৰ দোকানৰ পৰা মই বাকী নি তেনেকেই চলি আছিলো
আজি বোলে সি কৈছে আৰু বাকী দিব নোৱাৰে আগৰ পইচা নিদিয়ালৈকে। এতিয়া পইচাকেইটা দিওঁনো ক'ৰ পৰা? অৰুণোদয়ো এবাৰ নাপালো নহয়। এই ছেপ্টেম্বৰ মাহৰ 17 তাৰিখেহে বোলে দিব, কোৱাহে শুনিছো। এইবিলাক কথা আমাৰ খোৱাটোহে ভালকে জানে। কি হ'ল এবাৰ বন্ধ বোলে অৰুণোদয়? এইবাৰ বন্ধ, এই আগষ্ট মাহত নিদিয়ে। কাৰণ বা কি? নিদিয়ে মানে কাৰণ কি আৰু মানে মই জনামতে আৰু দেই, এই আগষ্টত নিদিয়ে। ছেপ্টেম্বৰৰ 17 তাৰিখটো আমাৰ এই প্ৰধানমন্ত্ৰীৰ জন্মদিন। হয় নেকি? সেইদিনা এই নতুন পুৰণি যিমানখিনি আছে, এই যে 3 নম্বৰত যে দিছিলে 03 খিনিও সেইদিনাখনেই দিব। মানুহখিনি এই প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ কাৰণে এই মাহত মানে অৰুণোদয় পইচা নাপায়। নেপায়। এই দুখীয়া মানুহৰ পইচা তেওঁ কি জন্মদিনত লগাবগে? জানো এতিয়া জন্মদিনতে লগাই। প্ৰধানমন্ত্ৰী জন্মদিন পাতিবৰ কাৰণে আৰু বেলেগ ফাণ্ডৰ পইচা নাই। এটা কথা বুজিছে খুৰাটো, মই চিধা কথা কোৱা মানুহ। এই অৰুণোদয়, বিনামূলীয়া চাউল, এইবিলাক বস্তু দি পেলাই আমাৰ এই গাঁৱৰ কিছুমান মানুহক কিন্তু একেবাৰে সৰুপা কৰি পেলালে। সৰুপা মানে একেবাৰে কৈছো ন, ধোদৰ পচলা হ'ল। বেয়া নাপাব, আপোনাৰ ল'ৰাটো মোতকে কিজানি সি 4 বছৰ মানহে সৰু। আজিও সি কিন্তু ঘৰতে বহি আপোনাৰ ইনকামত খাই আছে। আপোনাৰ ইনকাম বুলিবলৈ কি? অৰুণোদয় টকা 1250 আৰু মাহেকীয়া দুটাৰ ভিতৰত চাউল 10 কেজি। সি কিবা এটা কৰ্মপথলৈ ওলাই যাব নোৱাৰে? এক শ্ৰেণীৰ মানুহ একদম সৰুপা হৈ গ'ল, খেতি পথাৰ নকৰা হ'ল। মাহেকত আপোনাৰ সেই নিমখ তেল খাবলৈ 1250 টকা চৰকাৰে দিছে, ৰেচনৰ চাউল দিছে, নিজৰ মাটি কি কয় কাৰোবাক আধি দিছে, দি পেলাই ঘৰত একদম মস্তানা মাৰি ঠেঙৰ ওপৰত ঠেং তুলি খাইছে। অকল চৰকাৰৰ আশাতে বহি থাকে। চৰকাৰে দিব খাম, চৰকাৰে দিব খাম, তাৰমানে নিজৰ একো কাম নাই আৰু এতিয়া বুজিছনে? জঠৰ মানে কৈছো নহয়, আমাৰ মানুহখিনি এতিয়া জঠৰ হৈ গ'ল। লৰিবলৈ কিবা এটা কৰগেচোন, মানুহৰ ঘৰতটো হাজিৰা কৰিলেও তই কিবা এটা পইচা পাবি। কেলে নাপাব? আজিৰ দিনত হাজিৰা কৰিলেও 500 টকা পাব। সেই 25-26 বছৰীয়া ল'ৰাটো যদি ঘৰত দুদাই লাংকে বহি থাকে, এই মাকজনীয়ে কেনেকে খুৱাব কওকচোন আপুনি? নহয়, এয়া শিক্ষা দিব হ'ল। শিক্ষা দিব হ'ল। এতিয়া আপুনি বাকী বিচাৰি আহিব লাগে নে সি যাব লাগে? মাকক খুৱাবৰ কাৰণে ঘৰৰ পৰা সি ওলাই যাব লাগে নে আপুনি ওলাই আহিব লাগে কওকচোন? বেমাৰী মানুহজনী লোকৰ দোকানত বাকী বিচাৰি আহিছে। এই অকল এই আশাতে থাকিব নালাগে নহয়। কাইলৈ পৰহিলে চৰকাৰে বন্ধ কৰি দিব, তেতিয়া কি কৰিব? এতিয়া এই মানুহখিনিয়ে কি কৰিব? ভিকহু নহব, ভিখাৰীৰ দৰে চলিব নালাগিব? কিয় নহব? সেইটো নহয় বুজিছ, অকল চৰকাৰৰ ওপৰতে আশা কৰি চলিলে নহব নহয়। এই কৰ্মময় জীৱনত কৰ্ম কৰিব লাগিব। মই এটাই কথা জানো, কৰ্ম কৰক, এনেও আপোনাৰ অভাৱ নহয়। আপুনি যদি আৰু খেতি বাতি নকৰি ঘৰতে যদি ঠেঙৰ ওপৰত ঠেং তুলি বহি থাকে, ধান আহি আপোনাৰ ভঁৰালত কি নিজে নিজে সোমাবহি? হ'ব দে, এটা কাম কৰ, তই আমাৰ ঘৰতে সোমাই যাগে, মই কৈ পঠিয়াইছো বুলি কবি, চাউল 1 কেজি লৈ যাবি যা, একেবাৰে নাই যেতিয়া মোৰ ঘৰ পাই লৈ যাবি দেই। বৰ উপকাৰ কৰিলা বুলি ভাবিম। ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। মই এই বেমাৰটো নোহোৱা হলে মানুহৰ ঘৰতে কাম বন কৰিবলৈ ললোহেঁতেন। এতিয়া এই বেমাৰটোৰ পৰা ঠাণ্ডা পানীও চুব নোৱাৰো। মানুহৰ ঘৰতো কাম কৰিলে ঠাই ঘৰ মচা, কাপোৰ কানি ধোৱা, সেইবিলাকতো কৰিবই লাগিব। তাকতো কলে বুজি নাপায়। তেতিয়াহ'লে তাৰ পৰা চাউল 2 কেজিমান লৈ যাম। মোৰ কথা কবি, পাৰিলে কেতিয়াবা কাম বন কৰি সহায় কৰি দিম বাৰু। হ'ব যা। আৰু সেই ধূপটো ঘৰত বহি থাকিবলৈ নিদিব, অকমান কাম কৰিবলৈ ঘৰৰ পৰা উলিয়াই পঠাওক। এইবোৰ কথা কওঁ কাৰণে মোক গাঁওখনৰ মানুহে বেয়া পায়। সঁচা কথা ক'ত কব পাৰিবি আজিকালি? মই চিধা কথা কোৱা মানুহ। আৰে সঁচা কথাত তাৰমানে কি, তই কেতিয়াও তোৰ ফালে মানুহ নাপাবি, কিন্তু মিছা কথা এটা কচোন, সেইফালে একেবাৰে পুৰা জোৰ দি কথা কব। ঠিক আছে, মনত আছে নহয় পৰহিলে দেই দুপৰীয়া মই কৈ বস্তু 2 মান নিবলৈ কলিয়া আকৌ ঘৰ পালেগে নহয়, তাক মাতি আনো। যাওক কলিয়া